সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ ৰাইজৰ এটাই স্থিতি 1971 চনৰ 24 মাৰ্চ তাৰ আগত অহাসকল থাকিব তাৰ পাছত অহাসকল হিন্দুৱে হওক মুছলমানে হওক অসমৰ পৰা যাব লাগিব ইয়াত আৰু দুটা স্থিতিৰ প্ৰশ্নই আহিব নোৱাৰে আসলতে অসম চৰকাৰ ভাৰত চৰকাৰে বাৰে বাৰে জাতিটোক প্ৰতাৰণা কৰিছে অসম চুক্তিখন সময়মতে ৰূপায়ণ নকৰাৰ কাৰণে জাতিটো এতিয়া সংকটত 85 চনতে স্বাক্ষৰ হোৱা চুক্তিখন যদি 40 বছৰ ৰূপায়ণ নকৰাকৈ পেলাই নথলেহেঁতেন তেতিয়াহ'লে আজি অসমৰ জনগাঁথনি এই ধৰণে সলনি নহলহেঁতেন অসমৰ সত্ৰ সংৰক্ষিত বনাঞ্চল চৰকাৰী মাটিত এই ধৰণে বাংলাদেশীৰ দপদপনি নচলিলহেঁতেন অসমতে অসমীয়া ভাষাটোক সংখ্যালঘুত পৰিণত কৰি দিম বুলি কোনোবা অপশক্তিয়ে আমাক ভাবুকি দিব নোৱাৰিলেহেঁতেন এই পৰিৱেশটোৰ সূচনা হ'ল য'ত ৰাজনৈতিক ক্ষমতা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি যোৱাৰ উপক্ৰম হৈছে ভূমিৰ অধিকাৰ আমাৰ হাতৰ পৰা গুচি যোৱাৰ উপক্ৰম হৈছে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে জাতিটোৰ ওপৰত প্ৰভাৱ পৰিছে কেৱল অসম চুক্তিখন ৰূপায়ণ নকৰাৰ বাবে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি প্ৰদান কৰে নিৰ্বাচনৰ আগত আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে নিজৰ এজেণ্ডাত কাম কৰিবলৈ আৰম্ভ কৰে এই বিজেপি চৰকাৰখনে 14 চনত যেতিয়া প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হৈ ইয়ালৈ নৰেন্দ্ৰ মোদী আহিছিল তেখেতে কৈছিল 16 মেৰ পিছত বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব মিছলীয়া মানুহ তাৰিখটো ক'লে চনটো ক'বলৈ পাহৰিলে সেইকাৰণে তেনেকুৱা 16 মে 10টা পাৰ হৈ গ'ল বাংলাদেশী তালি টোপোলা বান্ধাটো দূৰৰে কথা বাংলাদেশীক তালি টোপোলাই মাটিয়ে ভেটিয়ে অসমত সংস্থাপনৰ যুঁজা চলাইছে প্ৰথম কাখন আমাৰ ওপৰত জাপি দিলে 2014 চন পৰ্যন্ত অবৈধ হিন্দু বাংলাদেশীক অসমত স্থাপন কৰিব বিচাৰিলে ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰিছে অসমৰ ৰাইজে সৰ্বত্ৰ তাৰ বিৰোধিতা কৰিছে ৰাজপথৰ সংগ্ৰাম চলি আছে আদালতৰ যুঁজ চলি আছে তাৰ মাজতে এতিয়া ভোটৰ ওপৰত দানহ অপৰাধী নতুনকৈ তেওঁলোকে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 জাৰি কৰিছে যাৰ জৰিয়তে 2024 চন পৰ্যন্ত অহা বাংলাদেশীক অসমত সংস্থাপন কৰিবলৈ বিচাৰিছে এই কথা কোনো কাৰণত মানি লোৱা নহ'ব আৰু এটা কথা স্পষ্টভাৱে ৰাজ্য চৰকাৰখনকো ক'ব লাগিব যিখিনি সময়ত অসমৰ ৰাজ্য চৰকাৰে কেন্দ্ৰই জাপি দিয়া নীতি নতমস্তক হৈ মানি লৈ বাংলাদেশীক সংস্থাপনৰ যুঁজা চলাইছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গৈ দিল্লীত গৃহমন্ত্ৰীক কৈ আহিছে যে মেঘালয়ৰ কাৰণে ইনাৰ লাইন পাৰ্মিট লাগে এই ধৰণে জাতিটোৰ হৈ চিন্তা কৰিবৰ কাৰণে অসমৰ নেতাসকলে কেতিয়া শিকিব কা জাপি দিয়াৰ সময়তো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজনেতাসকলে শাসক পক্ষ বিৰোধী পক্ষ উভয়ে নিজৰ মানুহৰ হৈ স্থিতি ল'লে ৰাজ্যখনৰ হৈ স্থিতি ল'লে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা জিলাকে ৰাজ্যকেইখনো কাৰ আওতাৰ পৰা বাচি গ'ল 6 শিডিউল থকাখিনিও কাৰ আওতাৰ পৰা বাচি গ'ল আমাৰ অসমত সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হ'বলৈ সপোন দেখি থকা হিমন্ত বিশ্ব শৰ্মা তেওঁলোক দুইজনৰ মাজত অঘোষিত প্ৰতিযোগিতা চলিল দিল্লীৰ বেছি আজ্ঞাবাহী কোনে বেছি নতমস্তক হৈ কথাবোৰ শুনিব পাৰে আৰু সেই প্ৰতিযোগিতাত জিকিবৰ কাৰণে জাতিটোক তেওঁলোকে হৰুৱাই দিলে কাখন অসমত মানি ল'লে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থকা দেখিছোঁ যে তেওঁ প্ৰথমতে ভাবিছিল 1 লাখ মান মানুহ কাৰ জৰিয়তে আহিব বুলি সংবাদ মাধ্যমৰ আগত কৈ আছে আপোনালোকে দেখি আছে কিন্তু এতিয়া 3 জনেহে নাগৰিকত্ব পালে কথাটো বৰ গৌৰৱেৰে কৈ আছে আমাৰ বুনিয়াদী প্ৰশ্নটো হৈছে 1 লাখ মানুহ আহিব বুলি যদি আপুনিও ভীতিগ্ৰস্ত হৈছিল তেতিয়াহ'লে কিহৰ কাৰণে দিল্লীৰ ৰঙা চকুৰ তলত তলমূৰ কৰি 1 লাখ মানুহ আহিব পৰা আইনখন আপুনি মানি লৈছিল 1 লাখ মানুহ কি কম মানুহ নেকি 1 লাখ বিদেশীক অসমত সংস্থাপন হ'ব পাৰে বুলি যদি আপুনিও ভয় খাইছিল আপুনি কিহৰ কাৰণে কাৰ সমৰ্থন কৰিছিল নে দিল্লীয়ে কথা যি ক'ব তাকে তলমূৰ কৰি শুনি থাকিব লাগিব মেৰুদণ্ডহীন ৰাজনেতা নেকি আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব এতিয়া যেতিয়া উচ্ছেদ চলি আছিল উচ্ছেদৰ সময়ত ডক্টৰ হিমন্ত অসমতে অসমীয়া প্ৰতাৰণা হ'ল নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়াক প্ৰতাৰণা কৰিলে নেকি এই বিষয়ে আজি আছুৰ সভাপতি উৎপল শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক প্ৰতাৰণা কৰিলে নে অসমক প্ৰতাৰণা কৰিলে তাক লৈ এটা ডাঙৰ মন্তব্য কৰিছে এই মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ আমাৰ ফাৰ্মা লাইভত যদি আপুনি নতুন হৈ আছে তেনেহ'লে ফাৰ্মা লাইভটো ফ'ল' কৰি আগুৱাই যাবলৈ সহায় কৰিব আৰু এই পেজটো আপুনি ফ'ল' কৰি আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব যাতে এই পেজটোত আৰু এই চেনেলটোত আপোনালোকে ভাল ভাল ভিডিঅ' পায় ভাল ভাল নিউজ পায় আৰু এই গুৰুত্বপূৰ্ণ নিউজটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ বিদেশী অসমত জাপি থাকিব এই কথাটো মানি ল'ব নোৱাৰি অসমত ঐতিহাসিক অসম চুক্তি আছে অসম চুক্তিৰ আধাৰত 71 চনৰ পাছত অহা হিন্দু মুছলমান অসমৰ পৰা বিতৰণ হ'ব লাগিব